বিস্মিতা গগৈ দেৰগাঁৱৰ প্ৰাৰ্থী হ'ব নোৱাৰিব। বিজেপি বিস্মিতা গগৈক প্ৰাৰ্থিত্ব প্ৰদানৰ তীব্ৰ বিৰোধিতা। সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে বিস্মিতাত টিকেট পোৱাটো আমি দেৰগাঁও সমষ্টিত নিবিচাৰোঁ। দেৰগাঁও সমষ্টিৰ এখন গাঁৱত বিস্মিতা গগৈৰ বিৰুদ্ধে ক্ষোভৰ উদগিৰণ। বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ বিস্মিতা গগৈক দিছে গো বেক ধ্বনি। Bismita, go back! Go back! Go back! Bismita, go back! Go back! Go back! Bismita, hi, hi! Hi, hi, hi! Bismita, hi, hi! Hi, hi, hi! Bismita, go back! Go back! Go back! কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া বিস্মিতা গগৈৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা অন্য কোনো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ নহয়। এই বিৰোধিতা এখন গাঁৱৰ একাংশ সাধাৰণ বিজেপি কাৰ্যকৰ্তাৰহে। তাৰ কাৰণ এটা 10 বছৰ পুৰণি গোচৰ। 2016 চনত হোৱা এটা সংঘাত। তেতিয়াৰ কংগ্ৰেছৰ প্ৰতাপী মন্ত্ৰী বিস্মিতা গগৈ আৰু এইসকল বিজেপি কাৰ্যকৰ্তাৰ মাজত এক সংঘাতৰ সৃষ্টি হৈছিল। ঘটনাৰ স্থান তেতিয়াৰ খুমটাই সমষ্টিৰ উত্তৰ দলজলীয়া। বিস্মিতা গগৈৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিছিল বৰ্তমানৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বাহনত। ইয়াৰ ফলত সৃষ্টি হোৱা সংঘাতত জড়িত হৈ পৰিছিল এই সাধাৰণ বিজেপি কৰ্মীসকল। আমাৰ বৰ দুখৰ বিষয়ৰ কথা, 2016 চনত যেতিয়া কেম্পিং হওঁতে মৃণালদা আহিছিলে, এইফালৰ পৰা বিস্মিতা পাৰ্টী আহিলে, বিস্মিতা পাৰ্টীয়ে গুণ্ডামী বাহিনী লৈ আহিছিলে। মৃণালদা অহা গম পাই মানে চকলাহাট দলঙৰ ওচৰত মৃণালদা গাড়ী অহাৰ লগে লগে বিস্মিতা গুণ্ডা বাহিনীয়ে সোধপোছ নাই আৰু গাড়ী ভাঙিলে, বেনাৰ ফালিলে, মানুহ পিটিলে। আমাৰ বিজেপি কৰ্মকৰ্তা আছিলে, আমাকো পিটিলে। 2016 চনৰ এই ঘটনাৰ পাছতেই এইসকল লোকৰ বিৰুদ্ধে বিস্মিতা গগৈয়ে এটা গোচৰ ৰুজু কৰিছিল আৰু বিগত 10 বছৰে সেই গোচৰটোতে আদালতলৈ দাঁতবাতি কাঢ়ি থাকিবলগীয়া হৈছে এইসকল সাধাৰণ গঞাই। কেছখন দিয়াৰ পাছত এতিয়া আমি কেছত দৌৰাদৌৰি কৰি আছোঁ। সেইকাৰণে আমাৰ অন্তৰ দুখ লাগিছে। এতিয়া আমাৰ 17টা তাৰিখ মাৰিছোঁ, আজিও এই তাৰিখৰ কাৰণে যাবলৈ ওলাইছোঁ। 16 চনৰ পৰা বৰ্তমান 26 চনলৈকে এটা কেছ চলি আছে। তেওঁ কংগ্ৰেছৰ দিনত থাকি আমাক নানান নমিস্তাং কৰিলে। গতিকে এতিয়া তেওঁ বিজেপিলৈ আহিছে, বিজেপিলৈ থাকিও আপোনাৰ এতিয়া আমাক কেছটো ছেটেল কৰি দিয়া নাই। গতিকে আমাক নালাগে। বহু অনুনয় বিনয় কৰাৰ পাছতো বিস্মিতা গগৈয়ে এই সাধাৰণ খাটি খোৱা লোকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰটো প্ৰত্যাহাৰ নকৰিলে আৰু এইদৰে বছৰৰ পাছত বছৰ পাৰ হ'ল। কালক্ৰমত বিস্মিতা গগৈৰ ক্ষোভৰ বলি হোৱা এই লোকসকলৰ উত্তৰ দলজলীয়া গাঁওখন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত দেৰগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল। ইপিনে বিস্মিতা গগৈয়েও কংগ্ৰেছ এৰি গেৰুৱা সাজ পিন্ধিলে আৰু তেওঁ এতিয়া দেৰগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ। কিন্তু তেওঁৰ প্ৰাৰ্থিত্বক কিদৰে মানি ল'ব উত্তৰ দলজলীয়াৰ এইসকল সাধাৰণ বিজেপি কৰ্মীয়ে? আজি 11 তাৰিখ, সেইকাৰণে আমি বিস্মিতা বাইদেউক কৈছোঁ, আপুনি কংগ্ৰেছত আছিলে, কংগ্ৰেছৰ পৰা বিজেপিলৈ গ'ল। এতিয়া আপোনাৰ বিজেপি আপোনাৰ কংগ্ৰেছৰ টেষ্ট গাত লাগিয়ে আছে, লাগি থাকিও আপুনি যে বিজেপি জইন কৰিছে। বিজেপিত জইন কৰি আপুনি খুমটাই দেৰগাঁও সমষ্টিত টিকেট বিচাৰিছে বুলি কোৱা শুনিছোঁ। কিন্তু আপুনি কোনো পৰ্যায়ে আপুনি দেৰগাঁও সমষ্টিত টিকেট নাপায় আৰু আমি ভোট নিদিওঁ। আৰু 16 চনত আপোনাৰ আমি বিজেপি মানুহ আপোনাৰ তৃণমূল পৰ্যায়ত কাম কৰোঁ। আপোনাৰ আমি বিস্মিতাৰ বিৰুদ্ধে আমি আপোনাৰ বিজেপি চৰকাৰখন জিকাইছোঁ। এতিয়া তেনেকুৱা বিস্মিতাৰ আমাৰ প্ৰয়োজন নাইকিয়া। গতিকে বিস্মিতা গগৈ দেৰগাঁৱৰ প্ৰাৰ্থী হ'ব বুলি শুনি এইদৰে ক্ষোভত ফাটি পৰিছে এইসকল পুৰণি নিষ্ঠাবান বিজেপি কৰ্মী। কিন্তু এইসকল সাধাৰণ কৰ্মীৰ ক্ষোভ শীৰ্ষ নেতৃত্বই বুজি পাবনে? দৈনিক অসমৰ প্ৰতিবেদন।